Hi, hello, namaskar. Welcome back to my Manas K YouTube channel. আজি যোৰহাট ষ্টেডিয়াম আহিলো বহুত দিনৰ মূৰত ৰানিং কৰিব লগৰ বিলাক আহিছে এ হাই কৈ দিয়া আজি আপোনালোকক আমাৰ মৰমৰ ষ্টেডিয়ামখন দেখাব চেষ্টা কৰিছো আৰু যিহেতু লগৰ সকলো ল'ৰা ছোৱালী একগোট হৈ আহিছে ৰানিং কৰিবৰ কাৰণে আগন্তুক যোনটো ভেকেন্সি আহি আছে তাত নিজৰ নামটো অংকিতাৰ কৰিবৰ বাবে সকলোৱে এনেদৰে প্ৰেক্টিছ ষ্টাৰ্ট কৰিছে আৰু ইয়াৰে কিছুমানৰ চাকৰি ইতিমধ্যে হৈ গৈছে আৰু কিছুমানৰ অলপ মাৰ্কৰ কাৰণে থাকি গৈছে আৰু কিছুমান এছএছসি জিডি কোৱালিফাই কৰি থৈছে তেওঁলোকে মেডিকেলৰ কাৰণে ৱেট কৰি আছে আৰু এনে ধৰণে ৰানিংবোৰ কৰি আছে ল'ৰা ছোৱালী সকলো মিলি যদি আপোনালোকেও কৰা নাই প্লেছ কৰি লওক যেহেতু সময় সমাগত সময় কাৰো বাবে নৰয় আৰু ৱেট লছ কৰিবৰ কাৰণে এনে ধৰণে স্কিপিং কৰিছিলো যেহেতু ৱেট বহুত বাঢ়িছে আৰু ছোৱালী ল'ৰা একো নাই সকলোৱে একেলগে ৰানিং কৰে এনে ধৰে আৰু ইজনে সিজনক সাপোৰ্ট কৰে আৰু সকলো ফিল্ডতে দেখিব পোৱা গৈছে ৰানিং ষ্টাৰ্ট কৰিছে অকল যোৰহাট ষ্টেডিয়ামে নহয় আৰু ৰানিং শেষ হোৱাৰ পিছত ভাইটিসকলে এনে ধৰে স্কিপ চিন আপ টানে সকলোৱে আৰু তেওঁলোকে ভাল চিন আপ টানে এক্সিলেন্ট মাৰে আৰু তেওঁলোকৰ ফিটনেসও ভাল আৰু এছএছসি জিডিটো কোৱালিফাই কৰি থৈছে আৰু ভাইটি ৰিসেন্টলি এনসিসি সাৰ্টিফিকেটও পাইছে আৰু তেওঁলোকৰ বডিত অকনো ফেটছ নাই ভাল ৰানিংও কৰে আৰু সকলো এনে ধৰণে ৰানিং কৰি আহি চিন আপ টানে ইয়াৰ মাজতে কিছুমানে ধেমালিও কৰে আৰু এই ভাইটিও ৰিসেন্টলি এনসিসি সাৰ্টিফিকেট পাবলৈ সক্ষম হৈছে আৰু যদি কোনোবাই নোৱাৰেও তাতো সকলোৱে সহায় কৰি মেলি পাৰফেক্ট কৰায় আৰু যেহেতু কোনেও পাৰফেক্ট নহয় ন তাৰ প্ৰায় লগৰ প্ৰায় এইটোৰ পৰা হিটো অলপ শিকি পাৰফেক্ট হ'ব লাগিব এনে ধৰণে ইজনে সিজনক সাপোৰ্ট কৰি আগুৱাই যায় আৰু এই ভিডিঅ'টো আপুনি ইমান সময়লৈকে চাইছে প্লিজ লাইক শেয়াৰ কমেন্ট কৰি দিব আৰু এনে ধৰণৰ ইনফৰমেশন আৰু জব ৰিলেটেড ইনফৰমেশনৰ বাবে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু সকলো এনে ধৰণে প্ৰেক্টিছ কৰে আপোনালোকে প্ৰেক্টিছ ষ্টাৰ্ট কৰক কাৰণ কেতিয়া আহি যায় কোনেও ক'ব নোৱাৰে গতিকে আপুনি নিজে প্ৰিপেয়াৰ হৈ থাকিব লাগিব যিকোনো সময়ত দিলেও আপুনি কৰিব পাৰে যাতে ভাইটি টানি আছে সিলিং তেওঁলোকৰ ফিটনেস বহুত ভাল ৰানিংও বহুত ভাল এনেকৈ তৈয়াৰী কৰি আছে যদি আপোনালোকেও কৰা নাই এতিয়াও সময় আছে আপোনালোক কৰিবৰ হ'ল আজি কৰিম কালি কৰিম সেইবিলাক এৰি কন্টিনিউ কৰিবৰ হ'ল আপোনালোকে মই জ্ঞান দিছো বুলি নাভাবিব মই জ্ঞান দিবলৈ আপোনালোকৰ মই একো নহয় খালি মই আপোনালোকক আমাৰ যোৰহাট ষ্টেডিয়ামত কেনেকৈ তৈয়াৰী কৰিছে তাৰ বিষয়েহে অলপমান দেখাব চেষ্টা কৰিলো আৰু যদি আপুনি এতিয়ালৈকে চাই আছে প্লিজ লাইক শেয়াৰ কমেন্ট কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ